যিখিনি মানুহ কংগ্ৰেছ দলৰ ভিতৰত থাকি বিসম্বাদৰ বেমাৰী সৃষ্টি কৰিলে সেইখিনি একেখিনি মানুহে বিজেপি দলত যোগদান কৰিছে তো নিশ্চয় সেইখন এইটো বিসম্বাদৰ বেমাৰী তাত উত্থাপন হোৱাটো স্বাভাৱিক আছে আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ প্ৰত্যেক আমাৰ কেণ্ডিডেটক নিৰ্দেশ দিছে যে আমি ষ্ট্ৰং ৰুম আৰু কাউণ্টিং এজেণ্ট লগতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ পৰা যি ফৰ্মবোৰ পাব লাগে যি তথ্যবোৰ পাব লাগে এই গোটেই তথ্যবোৰ আমাক যোগাৰ কৰিবলৈ আমাক নিৰ্দেশ দিছে ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ে কিছুমানে অভিযোগ উত্থাপন কৰিছে যে এইবাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যিদৰে তথ্যবোৰ প্ৰকাশ কৰিব লাগে তেওঁলোকে তথ্যবোৰ প্ৰকাশ কৰা নাই কিমান বুথ পল হৈছে কিমান ভোটিং পাৰ্চেণ্টেজ পল হৈছে বহুত ক্ষেত্ৰত তেওঁলোকে আগৰ নিৰ্বাচনৰ তুলনাত এইবাৰ অলপ পলম কৰিছে সেইকাৰণে এইবাৰ আমি সবে সতৰ্ক হোৱাটো প্ৰয়োজন লোকতন্ত্ৰ বচাবলৈ হ'লে গণতন্ত্ৰ বচাবলৈ হ'লে ৰাইজে নিজৰ যে ভোটদান দিছে এই ৰাইজৰ অধিকাৰ বচাবলৈ হ'লে আমি সবে সতৰ্ক হোৱাটো উচিত আৰু সেইকাৰণে আজি বিভিন্ন ঠাইত আমি গৈ আমি দলীয় কৰ্মীখিনিৰ লগত আমি যোগাযোগ কৰি অহা 4 তাৰিখে বিজেপি দলৰ কৰ্মীখিনি কোনো ধৰণৰ তেওঁলোকে আইন ভংগ কৰিব নোৱাৰে তাৰ ব্যৱস্থা লৈ আমি বিভিন্ন সভাত আলোচনা কৰি আছোঁ আমি এতিয়া 4 জুনৰ আগত আমি চাইছোঁ 4 জুনৰ কি ফলাফল হ'ব আমি সকলোৱে জানো সেইটো আমি স্বীকাৰ কৰিছোঁহে এতিয়া তাৰ পৰৱৰ্তী কাৰ্যকালত আমি দলটোক আৰু কেনেকৈ শক্তিশালী কৰিম আমি দলটো আৰু কেনেদৰে বহল কৰিম আহা বিধানসভা নিৰ্বাচনৰ কাৰণে আমি কেনেদৰে প্ৰস্তুত হ'ম আমি সেয়া সংকল্প মানে আমি ইমানেই আত্মবিশ্বাসী যে আমি 4 তাৰিখলৈকে বাট চোৱা নাই 4 তাৰিখৰ পিছত ফলাফল যেতিয়া আমালোকৰ পক্ষত পৰিব তাৰ পিছত আমি কেনেদৰে আগবাঢ়ি যাব লাগে আজি তাৰিখত সেয়া আমালোকৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম জি টিভি ৰাষ্ট্ৰপতিকে ধৰি কেইবাটাও সংবাদ মাধ্যমে বিজেপিৰ প্ৰচাৰ কাৰ্য ইতিমধ্যে বন্ধ কৰাৰ নিচিনা হৈছে এই ক্ষেত্ৰত কি ক'ব বিজেপি প্ৰচাৰ কৰা নাই এই ক্ষেত্ৰত কি ক'ব চাওক বিজেপি প্ৰচাৰ এবাৰ আটাইতকৈ দুৰ্বল মই 2014 চনতো তেওঁলোকৰ প্ৰচাৰ দেখিলোঁ 2019 চনতো তেওঁলোকৰ প্ৰচাৰ দেখিছোঁ অসমৰ ভিতৰত 16 চন আৰু 21 চনত তেওঁলোকে কেনেদৰে প্ৰচাৰ কৰে গোটেইবোৰ মই খুব ওচৰৰ পৰা দেখা পাইছোঁ এইবাৰ দেখিছোঁ আটাইতকৈ দুৰ্বল আটাইতকৈ দৃষ্টিহীন নিৰ্বাচনী প্ৰচাৰ এইবাৰ মই দেখা পাইছোঁ তাৰ কাৰণ কিয় মই ক'ব নোৱাৰোঁ অহংকাৰ এটা কাৰণ হ'ব পাৰে তেওঁলোকৰ দলৰ ভিতৰত আজি বিসম্বাদৰ এটা সমস্যা হৈছে সেইটো এটা কাৰণ হ'ব পাৰে আৰু তৃতীয় কাৰণ হ'ব পাৰে যে আজি তেওঁলোকে মাটিৰ পৰা তেওঁলোকে আঁতৰি গৈছে সেইকাৰণে মাটিত মানুহৰ কি সাধাৰণ তেওঁলোকৰ দৈনিক জীৱনত কি তেওঁলোকৰ বাস্তৱ সমস্যা সেইখিনি কথাবোৰ তেওঁলোকৰ কাণত পৰা নাই তো সেইকাৰণে মই তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ মই ভাবিছিলোঁ ইয়াতকৈ 3 গুণ আৰু ভাল হ'ব কিন্তু মোৰ কাৰণে ভাল যে আটাইতকৈ দুৰ্বল দৃষ্টিহীন মই নিৰ্বাচনী প্ৰচাৰ এইবাৰ দেখা পাইছোঁ অসমৰ ভিতৰতো আৰু বাহিৰতো তাক যিখিনি মানুহ কংগ্ৰেছ দলৰ ভিতৰত থাকি বিসম্বাদৰ বেমাৰী সৃষ্টি কৰিলে সেইখিনি একেখিনি মানুহে বিজেপি দলত যোগদান কৰিছে তো নিশ্চয় সেইখন এইটো বিসম্বাদৰ বেমাৰী তাত উত্থাপন হোৱাটো স্বাভাৱিক আছিলে এইটো সময়ৰ কথা আছিলে এটা দিনটো এইটো আজি তাৰিখৰ যি চলি আছে এইটো হ'বলগীয়া আছিলেই এইটো সকলোৱে জানে সেইকাৰণে মই বিজেপি দলৰ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰোঁ কি যিসকলে আমাৰ দলত থাকি আমাৰ দলীয় মৰ্যাদাটো বেয়া কৰিছিলে আমাৰ দলৰ ছবিটো বেয়া কৰিছিলে তেওঁলোককে বিজেপি দলৰ নেতৃত্ব লৈ গৈ বিজেপি দলটোক ধ্বংস কৰিছে বিজেপি নাওটো ডুবাইছে আৰু মই আশা কৰোঁ যে বিজেপি এনেদৰে ভুল ভৱিষ্যতো কৰি থাকে